পলসত পুজোৱা শিৱসাগৰত বন্যাক্ৰান্তৰ হিয়া ভগা বিননি এতিয়া অকণমানি ছোৱালী যেনে তেনে মই ঘৰখন পাতি লৈছিলোঁগৈ এতিয়া আকৌ মোক এটা পলয় সৃষ্টি কৰিলে আমি এতিয়া কেনেকৈ থাকিম ভাবিবই পৰা নাই কি কৰিম কি নকৰিম একো সুবিধাই নাই এতিয়া থাকিবলৈ কি খাম ঠিক কৰিম সেইটো ভৰাই জানিব দেই কৃষ্ণ আৰু মোৰ বেয়া হাউলি আছে এনেকৈ মোৰ সেইকাৰণে দুখ লাগি আছে তাকে চৰকাৰে যাতে মোক কিবা এটা উপায় কৰে কমল চাপৰি নেপালী খুঁটিত পথ পথাৰ চোতাল বুলিবলৈ চিন মুকাম নাই আৰু আগলৈ নাযাব ফচি যাব পাৰে আপুনি গুচি আহক তেখেতে আমাক দেখুৱাবৰ বাবে নামিছে তাত এয়া চোতালৰ পলস পথৰ ওপৰত এয়া পলস চোতাল ঘৰ পথ পথাৰ সকলো পলসেৰে সমান হৈ আছে এই গাঁওখনত সকলো লোক গাঁও এৰি গুচি গ'ল এয়া হ'ল কমল চাপৰি দৃশ্যবোৰ এবাৰ চাওক আৰু উপলব্ধি কৰক বান বিধ্বস্ত দিখৌপৰীয়াৰ মৰ্মবেদনা কমল চাপৰিৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ চৌদিশে মাথো পলস এখন পলসৰ সাগৰ হৈ আছে ইয়াত আৰু যেনিয়ে চাব আপুনি তেনিয়ে মাথো পলস দেখা পাব পলসে গাঁওখন এক প্ৰকাৰ এই চাপৰিটো পুতি পেলালে কি পকী ঘৰ কি কেঁচা ভিতৰে বাহিৰে কেৱল পলস আৰু বোকা বৰ্ণনাতীত পৰিৱেশ এই কৰুণ দৃশ্যসমূহ দেখিলে বান বিধ্বস্ত এইসকল সৰ্বহাৰাক সান্তনা দিবলৈও শব্দৰ অভাৱ হ'ব আপোনাৰ এখন ঘৰ আৰু এই ঘৰখন যে ইয়াত আছে এই ঘৰৰ যে আৱৰ্জনাবোৰ ইয়াত দেখা পাইছে ঘৰৰ পৰা ঘৰ ভাঙি ছিঙি অনা যিখিনি আচলতে সামগ্ৰী টিংপাত বাঁহ বেত অন্যান্য কেঁচা দুৰ্বল ঘৰবোৰৰ চিন মুকামি নাই ক'ৰবাত পৰি আছে কাৰোবাৰ চোফা ক'ৰবাত আলমিৰা ঘৰৰ ভিতৰৰ পৰা বোকা পলস উলিয়াবলৈ এইদৰেই আপ্ৰাণ চেষ্টা এপদ এপদকৈ গোটোৱা এবিধো সামগ্ৰী সম্পদ নেৰিলে বলিয়া পানীয়ে এতিয়া আকৌ আৰম্ভ কৰিবলৈ হয়তো যোগাৰ কৰিব লাগিব চামুচ এখনৰ পৰা ক'ত পাব কোনে দিব কেনেকৈ গোটাব তেওঁলোকৰ ঘৰৰ আলনা তেওঁলোকৰ ঘৰৰ সোফা তেওঁলোকৰ ঘৰৰ ডাইনিং তেওঁলোকৰ ঘৰৰ ৱাশ্বিং মেচিন ফ্ৰিজ একো বস্তু বচাব নোৱাৰিলে মানুহ কেইজন যেনে তেনে গৈ সেই মোৰ পিছফালে থকা ভঁৰালটো আপোনালোকে দেখা পাইছে সেই ভঁৰালৰ জখলাটো দি সেই ভঁৰালটোলৈ উঠি এই ভঁৰালত ধান থোৱা যিটো স্থান সেই তাতে গৈ তেওঁলোক দুদিনকৈ কটাব লগা হৈছে ভৱিষ্যতৰ চিন্তাত ভাৰাক্ৰান্ত বানপীড়িতই উচুপি উচুপি কৈছে সাহায্য দিবলৈ মানুহ আৰু কিমান দিনলৈ আহিব আনি দিয়া ব্ৰেড বিস্কুটেৰে আৰু কিমান দিন আমাৰ পেট ভৰিব আমি এতিয়া কেনেকৈ থাকিম ভাবিবই পৰা নাই কি কৰিম কি নকৰিম একো সুবিধাই নাই এতিয়া থাকিবলৈ তৎনাতে আহি গ'ল যে পানীটো আমি ধৰিবই নোৱাৰিলোঁ ৰাতিপুৱা 6টামান বজাত ভৰিয়ে গ'ল গোটেই ঘৰ কি হ'ব কি নহয় কেনেকৈ কি কৰিম এইটো ভাবিব লাগিব গতিকে চৰকাৰে যদি অকণমান চকু মাৰি চায় তেতিয়াহ'লে আমাৰ কিবা এটা উপায় হ'ব নহ'লে আমাক চৰকাৰ মাৰিবলৈ ভাল কাৰণ কেলে আমাৰ ধান মুঠি নাই চাউল মুঠি নহ'লে আমি খাম কি কিনি খাবলৈ পইচা নাই টকা পইচা নাই ধান এমুঠি বিকি খাইছিলোঁ এতিয়া সেই ধান মুঠি লেঠা মৰিলে কি খাম ঠিক কৰিম সেইটো ভৰাই জানিব দেই কৃষ্ণ বুকুত কঁপনি তুলিছে আন এটা শংকাই আকৌ যদি এইসমূহ অঞ্চলত বৰষুণ আহে তাৰ পিছৰ পৰিস্থিতি কি হ'ব পলসত পুজোৱা গাঁওবোৰলৈ মানুহ কেনেকৈ সোমাব এতিয়া বৰষুণ যদি আহে এই পলসসমূহ পুনৰ কোমল হৈ যাব পুনৰ তেওঁলোকৰ ঘৰৰ পৰা যদি পলস উলিয়ায়ো আকৌ তালৈ সোমাই গুচি যাব এইটো ইয়াৰ গ্ৰাউণ্ড ৰিয়েলিটি আৰু এনে এটা পৰ্যায়ত এই মুহূৰ্তত ইয়াত দেখা পোৱা গৈছে এই গাঁওখন এক প্ৰকাৰ বিধ্বস্ত হৈছে খাদ্যবস্তু পৰ্যাপ্ত পৰিমাণে চৰকাৰী বা বেচৰকাৰীভাৱে এওঁলোকে লাভ কৰিছে ঠিকেই কিন্তু বানৰ ঢলে ধাহি মুহি নিয়া ঘৰখনৰ খুঁটাকেইটা আকৌ পুতিব কেনেকৈ তাৰ দুশ্চিন্তাত দিক বিদিক হেৰুৱাই পেলাইছে বানপীড়িতই খাবলৈতো যথেষ্টখিনি দিছে কিন্তু আমাক একটাই কথা আছে মানে ঘৰটো বনাবলৈ আৰু আমাৰ কিবা এটা উপাৰ্জনৰ পথ যদি দিব আমি গৰু গাই পুহি খাই আছিলোঁ আৰুতো আমাৰ একোৱেই নাই এতিয়া আমি কি কৰি খাম কওকচোন বাৰু পৰৱৰ্তী সময়ত জিলা প্ৰশাসন বা চৰকাৰে ক্ষয় ক্ষতিৰ পৰ্যালোচনা কৰি ক্ষতিপূৰণৰ চিন্তা চৰ্চা নিশ্চিতভাৱে কৰিব কিন্তু সেই ক্ষেত্ৰতো সংঘটিত হ'ব নেকি গাফিলতি অনিয়ম কেইবা কিলোমিটাৰ খোজকাঢ়ি বহিৰ্বিশ্বৰে যোগাযোগ বিচ্ছিন্ন হোৱা দিখৌপৰীয়া বানপীড়িতৰ কাষত উপস্থিত হোৱা ND24ৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তৰ জিলা প্ৰশাসনৰ বিষয়াসকললৈ আহ্বান
প্ৰতি ঘৰ লোকৰ ভিজিট কৰিব, কাৰোবাৰ ঘৰত বহি মানুহ মাতি এনেধৰণে কাৰ ঘৰত কিমান হ'ল লোকৰ মুখেদি শুনি ৰিপৰ্ট নবনাব। যিসকল লোকৰ ঘৰৰ বস্তু হেৰাইছে সেইসকল লোকে বুজি পায়, সেইসকল লোকে ইয়াৰ অৱস্থা তেওঁলোকৰ দুৰৱস্থাৰ কথা বুজি পায়। কাৰোবাৰ আহি কোনোবা এখন গাঁৱত কাৰোবাৰ ঘৰত বহি ৰিপৰ্ট বনাই আপোনালোকে ৰিপৰ্ট দাখিল কৰি নিদিব। প্ৰতিজন লোকক লগ কৰক, তেওঁলোকৰ মনৰ কথা বুজ লওক, তেওঁলোকৰ কি কি ক্ষয় ক্ষতি হৈছে নিজ চকুৰে চাওক, চাই তাৰপিছত আপোনালোকে অন্ততঃ ৰিপৰ্ট বনাওক। ভুক্তভোগীৰো একেই আশংকা, একেটাই আহ্বান। চৰকাৰে নিজে আহি চোৱাটো ভাল, নিজে চাই মেলি আমাৰ নাম লিখি দিয়াটো ভাল। এইবোৰ দুৰ্নীতি হৈ আছে, এতিয়া হ'বও। আমাৰ ঘৰে ঘৰে আহি তেখেতলোকে যদি আমাৰ যিবিলাক ক্ষয় ক্ষতি হৈছে সেইবিলাক যদি আমাক যোগান ধৰে আমি বহুত উপকৃত হ'ম। জীৱন জীৱিকা উদ্ধাৰ হ'ব কেনেকৈ, সেই প্ৰশ্নৰ উত্তৰ এই মুহূৰ্তত কাৰোৰে হাতত নাই। গৰু গাই সমস্ত উটুৱাই দি গ'ল, মাত্ৰ মই এজনী গাই উদ্ধাৰ কৰিলোঁ হা, আৰু বাদ বাকী গৰু ছাগলী হাঁহ কুকুৰা চব উটুৱাই দি গুচি গ'ল। আমাৰ ঘৰৰ পৰিবাৰক মই যেতিয়া এৰি থৈ যাওঁ তেতিয়া তেওঁ চৌকীৰ ওপৰত ৰমি আছে। এই দেহা বুলি কোৱা ল'ৰাজনে ডিঙি ধৰি ওপৰলৈ দাঙি উঠাই দিয়ে হা, তেতিয়া মোৰ পৰিবাৰ বাচি গ'ল। ল'ৰা ছোৱালীকেইটাক মোৰ যিটো পুত্ৰ তেওঁ লৈ পেলানি মানে এঘৰ মানুহক থৈ আহিছেগৈ কলঘৰত, কলৰ ভোৰ পাতি হা। ইমান আমি দুখত আছোঁ। এতিয়া আমাক যদি ৰাস্তাটো আমাৰ মেইন বনাই নিদিয়ে আমি কেনেকৈ অহা যোৱা কৰোঁ কওকচোন বাৰু। মূৰৰ ওপৰত চালিখন নাই, শুবলৈ বা ভৰি দিবলৈ শুকান মাটি এটুকুৰাও নাই। পদূলিয়ে পদূলিয়ে দেখিবলৈ পোৱা গৈছে হৃদয় বিদাৰক দৃশ্য, ঘৰে ঘৰে বিষাদৰ ছাঁ। ঘৰত আকৌ যেন তেনে বনাই দিব, বাঁহ দিছা খাবলৈ জেগা নাই, লোকৰ ঘৰত আছোগে গৈ। অকণি ছোৱালী দুজনী আছে, মানুহজনে দিন হাজিৰা কৰে। যোৱা পাছতো মোক এটা বিধ্বস্ত বতাহ ধুমুহাই অনিষ্ট কৰি থৈছিলে, তাতো মই একো সহায় সুবিধা নাপালোঁ। এতিয়া অকণমানি ছোৱালী দুজনী যেনে তেনে মই ঘৰখন পাতি লৈছিলোঁগৈ, এতিয়া আকৌ মোক এটা পলয় সৃষ্টি কৰিলে। তাক লৈ মই মন্ত্ৰী মহোদয়ৰ ওচৰত এটা অনুৰোধ জনাইছোঁ যাতে ছোৱালীকেইজনী এদিন থাকিব পৰাকৈ মোক তাতে একোটি ঘৰ বনাই দিবলৈ তেওঁ সক্ষম হয়, ইয়াকে কৈছে। তাৰ মাজতেই বাহনৰ EMI মাইক্ৰ' ফাইনেন্সৰ ঋণদাতা প্ৰতিষ্ঠানলৈ কেইমাহমান সময় বিচাৰি কাটৰ আহ্বান জনাইছে সৰ্বসাৰা ৰাইজে। প্ৰত্যেককে কৈছোঁ আমাক সময় দিয়ক, যিবিলাক মাইক্ৰ' ফাইনেন্স গোট আছে, যিবিলাক গাড়ীৰ লোন আছে চবেই দিবগৈ, কিন্তু 2 মাহ সময় দিয়ক। অন্ততঃ মানুহবিলাক অকণমান মানে শান্তিক লাগিবলৈ, মানুহবিলাক ঘৰৰ ভিতৰত সোমাবলৈ, মানুহবিলাকে পৰিৱেশটো আগৰ নিচিনা কৰি ল'বলৈ, মই তাকে কৈছোঁ। আৰু চৰাইদেউৰ সোণাৰীতো পানী হ্ৰাস পোৱাৰ পাছত বানপীড়িতৰ নাজল নাথল অৱস্থা। মহাপ্লাৱনত সৰ্বস্বান্ত হৈ এতিয়া আহি থকা দিনবোৰৰ চিন্তাত দিক বিদিক হেৰুৱাই পেলাইছে লাখ লাখ বানাক্ৰান্তই। কেমেৰাত শশাংক, সৌৰভ, অমিত সেনৰ সৈতে বিমল ভূষণ মহন্ত, ৰূপম বৰবৰা, কৌস্তভমণি কাকতি, মৃতুপৰ্ণ গগৈৰ সহযোগত ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।